ধৰম সংকটত আজি একাংশ ক্ৰিকেট অনুৰাগী গুৱাহাটীৰ বাসীৰ বাবে আজিৰ দিনটো হ'ব বিশেষ বৰ্ষাপাৰাত আজি সমূহ সময়ত ধনী বনাম ৰিয়ান গুৱাহাটীৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে IPL খেলিব কেপ্টেইন কুলে অসম সন্তানৰ ৰণনীতিয়ে উফৰাব পাৰিবনে CSK বাহিনীক বহু অপেক্ষাৰ অন্তত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ দ্বিতীয় তথা অন্তিমখন হাই ভল্টেজ মেচ য'ত সমূহ সময়ত নামিব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিং উক্ত মেচখন উপভোগ কৰিবলৈ অপেক্ষাৰত এতিয়া একাংশ ক্ৰিকেট অনুৰাগী কিন্তু তাৰ সমান্তৰালকৈ ধৰম সংকটত পৰিছে এতিয়া ক্ৰিকেট অনুৰাগীসকল এফালে যদি চেন্নাই ছুপাৰ কিংছৰ মহানায়ক মহেন্দ্ৰ সিং ধোনী আনফালে আকৌ অসম সন্তান ৰিয়ান পৰাগ মুঠৰ ওপৰত আজি এই ৰোমাঞ্চকৰ মেচখন সকলোৰে বাবে হৈ ৰ'ব স্মৰণীয় ইয়াৰ উপৰিও আজি এই মেচখন আন এটা কাৰণৰ বাবেও হৈ ৰ'ব স্মৰণীয় কিয়নো গুৱাহাটীত প্ৰথমবাৰলৈ IPL খেলিবলৈ আহিব মহেন্দ্ৰ সিং ধোনী ঋতুৰাজ গায়কোৱাডৰ নেতৃত্বত গুৱাহাটীত প্ৰথমবাৰলৈ IPL মেচ খেলিব চেন্নাই ছুপাৰ কিংছে এতিয়া অপেক্ষা মাথো কেৱল সন্ধিয়া 7:30 বজালৈ কাৰণ 7:30 বজাৰ লগে লগে আৰম্ভ হ'ব এই মহাৰণ যাৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে একাংশ ক্ৰীড়া অনুৰাগীয়ে স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেণ্ট